যিটো আমাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে যেতিয়ালৈকে চৰকাৰৰ অৰ্ডাৰ কপি নলয় তেতিয়ালৈকে এই আন্দোলন চলিব আৰু চলাই যাম। সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱ মতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা তথা মাননি বৃদ্ধি হ'ব লাগে আৰু চৰকাৰীভাৱে এখন অৰ্ডাৰ প্ৰকাশ পাব লাগে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি মাননি, এই মাননি বৃদ্ধিৰ বাবে দীৰ্ঘ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো আজিলৈকে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি হোৱা নাই। আৰু আমাৰ সঞ্চালক মহোদয়ে যি কথা হৈছিল যে কৰ্মীসকলৰ 12,000, সহায়িকাসকলৰ 7,000 আৰু মিনি কৰ্মীসকলৰ 10,000 টকা দিব লাগে। আৰু এই সংক্ৰান্তত আমাৰ চৰকাৰে কিন্তু এতিয়ালৈকে অৰ্ডাৰ প্ৰকাশ কৰা নাই। আৰু এই অৰ্ডাৰ প্ৰকাশৰ বাবে আমাৰ কৰ্মীসকলে তথা আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ পুনৰ বাধ্য হৈছে। আৰু এই প্ৰতিবাদীস্থলীত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কেনেধৰণে মন্তব্য আগবঢ়াইছে বলক আমি কথাখিনি সকলোৱে শুনি লওঁ। কিন্তু ছাৰ বাইদেউসকল, আপোনালোকে যদি চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। সঞ্চালক মহোদয় যিটো আমাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে যেতিয়ালৈকে চৰকাৰৰ অৰ্ডাৰ কপি নলয় তেতিয়ালৈকে এই আন্দোলন চলিব আৰু চলাই যাম। এইখিনি আৰু আমি অংগনবাড়ী ৱৰ্কাৰবিলাকে বহুত কাম কৰি আহিছোঁ, কিন্তু চৰকাৰে আজি অৰুণোদয় আঁচনিৰ নামত লাখ লাখ টকা খৰচ কৰিছে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আজি 12,000 টকা, 8,000 টকা আৰু 10,000 টকা দিবলৈকে সিহঁতে সক্ষম হোৱা নাই। সেয়েহে আমাৰ অংগনবাড়ী ৱৰ্কাৰ আজি অল অসমৰ কৰ্মী সহায়িকাই ওলাই আহিছে, যেতিয়ালৈকে এই মাননি আমাৰ বৃদ্ধি নকৰে তেতিয়ালৈকে আন্দোলন চলিব, চলাই যাম আৰু চলিয়ে থাকিব। এইখিনি ক'ব লগা। আমি 1 তাৰিখৰ পৰা কাৰ্যসূচী লৈছোঁ, ধাৰাবাহিকভাৱে লৈছোঁ। 1 তাৰিখৰ পৰা 12 তাৰিখে যেতিয়া বাজেট দাখিল কৰিব চৰকাৰে, আমাৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ সঞ্চালক মহোদয়ে পঠাইছিল, কৰ্মী 12,000, সহায়িকা 8,000 আৰু মিনি কৰ্মীৰ 10,250 টকা। সেই হিচাপে আমাৰ এই মাননি বৃদ্ধিৰ বাবে আমি তেখেতসকলক সময় দিছিলোঁ 31 ডিচেম্বৰ, তাৰপিছত 31 জানুৱাৰীলৈ, কিন্তু তেখেতসকলে আমাৰ মাননি বৃদ্ধিৰ চৰকাৰী ঘোষণা আজি পৰ্যন্ত নকৰিলে। সেইবাবে আমি যোৱাকালিৰ পৰা ধাৰাবাহিকভাৱে কাৰ্যসূচী লৈছোঁ। আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে অতি কম মাননিৰে বহুত কষ্ট কৰি আছে। সেই কষ্টৰ অনুপাতে তেওঁলোকে অতিৰিক্ত মাননি আমাক আদায় দিয়া নাই। কামৰ বোজা আমি বহন কৰিবলৈ প্ৰস্তুত আছোঁ, কিন্তু তেওঁলোকে আমাক মাননিৰ সলনি মজুৰি দৰ আৰু মাননি বৃদ্ধিৰ কাৰণে নকৰে মাননি বৃদ্ধিৰ প্ৰস্তাৱ, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। চৰকাৰে বিভিন্ন ধৰণৰ মহিলাক লৈ আঁচনি লৈছে, অৰুণোদয় আঁচনি লৈছে, আত্মসহায়ক গোটবিলাকক গছ পুলি ৰোপণৰ কাৰণে 10,000 টকাকৈ দিছে, 50,000 টকা লোন দিছে, কিন্তু এনেধৰণে বহুত আঁচনি তেওঁলোকে দিছে, হিতাধিকাৰীৰ সৃষ্টি কৰিছে। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কষ্ট কৰি ঘৰখন চলাই আছে, সমাজখন চলাই আছে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক তেওঁলোকে মাননি বৃদ্ধিৰ কাৰণে অকণমানো চিন্তা চৰ্চা কৰা নাই। তাৰ বাবে আমি দুখিত। আৰু যদিও অসম চৰকাৰে আমাক অৱসৰকালীন এককালীন সাহায্য দিছে, তেওঁলোকক সেইবাবে আমি ধন্যবাদ জনাইছোঁ, কিন্তু আমাৰ মাননি বৃদ্ধি নোহোৱা পৰ্যন্ত আমি